তুলনি বিয়াৰ আগতে মই ইউজ হৈ গলো মই লাষ্ট নকৰাকৈ কৈছো মোৰ পাপাৰ ওপৰত বেয়া ভাৱ নাছিল সৰুতে দিয়া মৰমখিনিৰ বাবে পাপাৰ কাৰণে চাগে ইমান বেয়া ভাৱটো আৰু পাপা বুলি মুখত আহে চাগে সামাজিক মাধ্যমৰ এগৰাকী যুৱতীয়ে ক'লে মনৰ দুখৰ কথা নিজৰ ঘৰত মদৰ ব্যৱসায় কৰা পৰিয়ালটোৰ পিতৃয়ে জীয়েকক কেনেকৈ ব্যৱহাৰ কৰিছে শুনক সৰুতে দিয়া মৰমখিনিৰ বাবে পাপাৰ কাৰণে চাগে ইমান বেয়া ভাৱটো আৰু পাপা বুলি মুখত আহে চাগে নাছিলে আৰু আগত মা ককা আৰু আইতা সকলোবোৰ মিলি সেইখন মদৰ দোকানখন চলাই আছিল দেই আৰু কেতিয়াবা পাপা মানে ইফাল সিফাল হ'বলগীয়া হ'লে মানে মাল চাল আনিবলৈ আগত লুকুৱাই ৰাখে তো আনিবলৈ যাবলগীয়া হ'লে মানে কি হয় যে ময়ো দিবলগীয়া হৈ যায় মাল ঠিক আছে অকণনি কাপ ৰাখে তাত পেক বনাই দিব লাগে ঠিক আছে কেতিয়াবা গিলাচ উঠাবলৈও যাবলগীয়া হয় তেতিয়া গিলাচ খতম হৈ যায় আৰু কি আছিল যে দুইটা ল'ৰা মেচিঅৰ হয় আৰু গম পায় যে 18 বছৰ হৈ যোৱাৰ পাছত ল'ৰা মানুহৰ হাৰমন চেঞ্জ হয় হয়তো সকলো মানুহে জানে আৰু পাপাটোতো এটা বাপেকি মানুহ ন গম পাবই লাগিছিল নিজে যেতিয়া 16-17 বছৰত বিয়া পাতিছে তো তেতিয়াহ'লে ইমানটো বাৰু মগজত নাহিল নে যে সেইটো কাম কৰিব লাগিছিল নে নালাগে তো এতিয়া ক'বলৈ গ'লে মানে সৰুতে দিয়া মৰমখিনিৰ বাবে পাপাৰ কাৰণে চাগে ইমান বেয়া ভাৱটো আৰু পাপা বুলি মুখত আহে চাগে অকল গ্ৰাহকক মদ দিয়াই নহয় 18 বছৰ নোহোৱাৰ পিছতো পিতৃৰ কামনাৰ বলি হৈছে কিশোৰীগৰাকী মই তুলনি বিয়া নোহোৱাকে সিহঁতৰ হাতেদি ইউজ হলো কিন্তু মই জানি বুজি নহয় মই কৈ আছো আজি মই লাজ নকৰো কিয়নো আজিকালি লাজ কৰি একো লাভ নাই তো মই লাজ নকৰো কোনোবাই হজম কৰিব পাৰিব কোনোবাই নোৱাৰিব ঠিক আছে তো তুলনি বিয়া হোৱাৰ আগতে যেতিয়া মই ইউজ হলো তাকে Next news report and 24 Assam.